অনুভৱ এইবাৰ 2025-26 বৰ্ষ আমাৰ খুবেই আমি লাকি নাম্বাৰ আৰু যেহেতুকে আমাৰ থিয়েটাৰখন আমি এইবাৰ নাম দিয়া হ'ল কাঞ্চনজংঘা থিয়েটাৰ আৰু এই কাঞ্চনজংঘাৰ সমূহ পৰিয়াল আমাৰ যিটো পৰিয়াল বুলি কৈছোঁ আকৌ খুব সুন্দৰ এটা পৰিয়াল য'ত ইয়াত 3জন নাট্যকাৰ 3খন নাটকে আমাৰ খুব ধুনীয়া নাটকখন আমাৰ দীপাংকৰ ৰাজবংশীৰ মৰুভূমিত গংগা, অনন্ত দত্তৰ নীলাজপত্নী আৰু পুতুল ভূঞাৰ মহাৰণত মহাত্মা। 3খন নাটকেই 3টা ব্যতিক্ৰমী মানে প্ৰচেষ্টা আমাৰ অসমবাসী ৰাইজক এটা দিব মানে আৰু আমি যে নহওক আমাৰ সৰজনী বাইদেউ, কণিকা মেধি বাইদেউ, আমাৰ দীপক খুৰা আছে, আমি একেলগে এটা ইউনিট হৈ এইবাৰ আমি প্ৰথম যাত্ৰা যেন আমি আমাৰ অসমবাসী ৰাইজে যেন আমাক সুন্দৰভাৱে আঁকোৱালি লয় আৰু নিশ্চয় আঁকোৱালি ল'ব। আমি নাটক কৰিম, নাটক কৰি ভাত খাম। অৰ্থাৎ আমাৰ এই কাঞ্চনজংঘা থিয়েটাৰত কোনো মানে ব্যতিক্ৰমী বস্তু আমাৰ নহয় মানে আমি মানে কি হয় আমি চাৰ্কেছ পাৰ্টিৰ নিচিনা আমি নকৰোঁ মানে আৰু এখন মানে যেন অসমবাসী ৰাইজে এইটোৱে চাওক যে নাটক চাইছোঁ আমি যে কি থিয়েটাৰ যে কাঞ্চনজংঘা থিয়েটাৰৰ আমি নাটক বেষ্ট সেইটো আমাক আশীৰ্বাদ লাগে আৰু আমি সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা কাঞ্চনজংঘা থিয়েটাৰৰ প্ৰযোজক হিচাপে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি অভিনয় কৰিব নেকি? মই অভিনয় কৰিম। গম পাইছোঁ, কথাতে গম পাইছোঁ। শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা। থেংক ইউ কাঞ্চনজংঘা থিয়েটাৰৰ সমূহ পৰিয়াললৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। হয় থেংক ইউ বাইদেউ আপুনি কি ক'ব? অনুভৱটো কেনেকুৱা? মোৰ অনুভৱ হৈছে কাঞ্চনজংঘা যিহেতু কাঞ্চনজংঘা নামেই মানে পপুলাৰ সেইকাৰণে মই এইখন মোৰ যিহেতু থিয়েটাৰখন মই বহুত দূৰলৈ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ সাহস আছে সেইকাৰণে মই আগবাঢ়ি আহিছোঁ। যিহেতু মই সৰজনী বসুমতাৰী হৈও যে মই অসমৰ ৰাইজৰ মাজত বুকুৰ মাজত সোমাব ওলাইছোঁ সেইখিনি ৰাইজে মোক আঁকোৱালি ল'ব বুলি ভৱিষ্যতে মই আশা কৰিছোঁ আৰু এই থিয়েটাৰখনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বহুত প্ৰসাৰ আৰু প্ৰচাৰ হ'ব বুলি আৰু বহুত আগবাঢ়ি যাব বুলি মোৰ সাহস আছে। গতিকে সেইখিনি চেষ্টা কৰিম আৰু অন্যথা মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ অসমবাসীৰ আৰু ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে আহি আজি সাক্ষাৎ লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু কাঞ্চনজংঘালৈ বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। দাদা আপুনি কওক। যিহেতু আমাৰ কাঞ্চনজংঘা আমি থিয়েটাৰত নাম দিছোঁ এইটো শুভ লক্ষণ। এই কাঞ্চনজংঘা মানে আপোনালোকে বুজি পাইছে যে অসশৃংগ এটা, গতিকে আমাৰ ইয়াত 3খন নাট নিবেদন কৰিব যে মৰুভূমিত গংগা। এই মৰুভূমিত গংগা এইখন শ্ৰেষ্ঠ নাটক হ'ব আৰু যিহেতু আমাৰ কাঞ্চনজংঘা থিয়েটাৰত আমি বলিষ্ঠ অভিনয় কৰিব কেইজনমান যেনে বৰ্ষা ডেকা ইত্যাদি বহুত আমাৰ পুৰণি শিল্পী থাকিব। গতিকে অসমৰ ৰাইজে সুন্দৰভাৱে কাঞ্চনজংঘা উপভোগ কৰিব পাৰিব আৰু আমি আশা ৰাখিছোঁ প্ৰযোজক আৰু প্ৰযোজিকা যে এই থিয়েটাৰখন সুন্দৰভাৱে আগুৱাই নিব বুলি আশা কৰিছোঁ আৰু ৰাইজৰ মাজত আমি কম দিনৰ ভিতৰত মানে থিয়েটাৰ উলিয়াম বুলি আশা কৰিছোঁ আৰু লগতে আমি এই কাঞ্চনজংঘা থিয়েটাৰৰ ওতঃপ্ৰোতভাৱে জড়িত থাকিম। বলিষ্ঠ যাতে এই আবাহন থিয়েটাৰৰ নিচিনাই আমাৰ কাঞ্চনজংঘাখন আগুৱাই যায় তাৰ কাৰণে আমি চেষ্টা কৰিম। ধন্যবাদ। নমস্কাৰ। সঁচাকৈ আজিৰ দিনটো বহুত ভাল লগা দিন। আজি যে আমি কাঞ্চনজংঘাত আজি একগোট হৈছোঁ সেইটো এটা শুভ লক্ষণ আৰু ভৱিষ্যতেও যাতে আমি কাঞ্চনজংঘাত ওতঃপ্ৰোতভাৱে থাকিব পাৰোঁ সেই আমি সকলোকে আশীৰ্বাদ বিচাৰিছোঁ। কথা হ'ল মৰুভূমিত গংগা এখন মই নিজে লিখা, মোৰ নাম দীপাংকৰ ৰাজবংশী। আগতে 3-4খনত থিয়েটাৰত দিছিলোঁ কিন্তু এইবাৰ মোৰ 5 নম্বৰ এখন নাটক। গতিকে মৰুভূমিত গংগা আপুনি গংগাক দেখি পাব মৰুভূমিৰ মাজত কেনেকৈ গংগা থাকে বা গংগা এজনী মানে কেনেকৈ নিজৰ হেৰিটো ৰাখিব পাৰে সেই বস্তুটো আপোনালোকে দেখিবলৈ পাব আৰু মোৰ বিশ্বাস
যে মৰুভূমি গংগা অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ এটা সুনাম কঢ়িয়াই আনিব পাৰিব এইখিনিকে কৈ মই বক্তব্য সামৰিছোঁ। শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা। অনুভৱ কি ক'ম আৰু বহুত সৰুৰ পৰাই ইচ্ছা আছিল এই জগতত থাকিবৰ কাৰণে। মোৰ ভাইটিয়ে আগবঢ়াই নিলে আৰু মই একো নাজানো, কিন্তু অলপ হেল্প কৰিব পাৰোঁ, এইখিনিয়ে মোৰ কৰ্তব্য। আৰু শুভেচ্ছা জনালোঁ ৰঙালী বিহুৰ। আগৰ পৰা আপুনি জড়িত আছিল নেকি নাটক বা সাংস্কৃতিক? আছিলোঁ অকণ, কিন্তু বেছি নহয়। কিন্তু মোক ভাইটিয়ে আগবঢ়াই আনিছে, অক্ষৰ হয় আগবঢ়াই আনিছে। অসমবাসী ৰাইজক কি ক'ব আপুনি? অসম ৰাজ্যক কৈছোঁ আৰু কাঞ্চনজংঘা চৰকাৰখন যে আগুৱাই লৈ যে আমাক প্ৰথম এই নতুন আৰম্ভণি, ইয়াত যিসকলে ৰাইজে আশীৰ্বাদ কৰে সেইখিনিয়ে মোৰ বক্তব্য। আমাৰ নাট্যকাৰ এই মৰুভূমি কাঞ্চনজংঘা থিয়েটাৰ 25-26 নাট্যবৰ্ষত ৰাইজৰ আশীষ বিচাৰি আৰম্ভ হ'ল। আপুনি যিহেতু বলিষ্ঠ অভিনয় কৰিব, অনুভৱটো কেনেকুৱা? অনুভৱটো খুব ভালেই। মই কাঞ্চনজংঘাৰ লগত জড়িত এইবছৰ প্ৰথম আহিছোঁ। মোক বিচাৰিছে, সেইকাৰণে মই এই কাঞ্চনজংঘা থিয়েটাৰত মই অভিনয় কৰিম। মই ভাবোঁ কাঞ্চনজংঘা থিয়েটাৰ বৰ সুন্দৰ হ'ব, খুব ভাল হ'ব। আৰু যিকেইখন নাটক লিখিছে নামবিলাকো বৰ সুন্দৰ। মই ভাবোঁ খুব ভালেই হ'ব। এইখিনি মোৰ ক'বলগীয়া। যিহেতু মই মানে ভ্ৰাম্যমান কৰা নাই, এইবাৰ মোৰ প্ৰথম বহুত আশা লৈ আহিছোঁ। আগতীয়াকৈ নাটক কৰিছোঁ, এতিয়া চাওঁ কি হয়। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আগতে কৰিছোঁ? আগতে মই ফুল ড্ৰামা কৰিছোঁ, ৰয়েল ড্ৰামা কৰিছোঁ, সামাজিক কৰিছোঁ। এইবাৰ ভ্ৰাম্যমান মোৰ প্ৰথম। ভ্ৰাম্যমানত প্ৰথমবাৰ? হয়। কেনেকুৱা মনটো, কেনেকুৱা লাগি আছে? মনটো ভাল লাগি আছে। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু যাতে আমাৰ নাটকখন আগবাঢ়ি যায়। কেনেকুৱা হ'ব? কিবা যিটো আখৰা আৰম্ভ কৰিছে নেকি? নাই কৰা নাই। শুভেচ্ছা থাকিল আমাৰ। ধন্যবাদ। মোৰ নাম বৰষা ডেকা। মই এবাৰ 25-26 নাট্যবৰ্ষত কাঞ্চনজংঘা থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছোঁ। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। মই নতুনে বুলি ক'ব পাৰি। মই যোৱা বছৰ পৃথ্বীৰাজত আছিলোঁ। এইবাৰ মোৰ ছেকেণ্ড। ধন্যবাদ। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ, মই প্ৰিয়ংকা ডেকা। মই 2025-26 বৰ্ষৰ এইবাৰ কাঞ্চনজংঘা থিয়েটাৰত চুক্তিবদ্ধ হৈছোঁ। এতিয়া মোৰ থাৰ্ড টাইম থিয়েটাৰত। আৰু আমাৰ ভ্ৰাম্যমানত এইবাৰ 3খন ব্যতিক্ৰমী নাটক আছে। তাতে তিতা মিঠা কেহা সকলো ধৰণৰে মজা পাব। আশা কৰোঁ অসমবাসীয়ে আমাক আদৰি ল'ব আৰু মৰম আশীৰ্বাদেৰে আমাৰ কাঞ্চনজংঘা থিয়েটাৰ আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব। Stay informed, stay ahead. News NE 365.